পৰিকল্পনাটো বুলি ক'লে একচুৱেলি মই যেতিয়া নেক্সনৰ ফেচলিফ্টটো ওলাইছিলে, নেক্সনৰ নতুন যিটো আহিছে ফেচলিফ্ট যোৱা বছৰ মানে লঞ্চ কৰা হৈছিলে, তেতিয়াৰ পৰা মানে চাই আছিলোঁ নেক্সনৰ মানে খুব এটা ভাল লাগে। তো পৰিকল্পনাটো তেতিয়াৰ পৰা আছিলে, ত' চাই আছিলোঁ মাজে সময়তো কেতিয়া সময় আহিব, মোৰ টাৰ্ণটো আহিব, সেইটোৰ কাৰণে অপেক্ষা আছিল। তো আজি মানে সেইটো বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। তো পৰিকল্পনা বুলি ক'লে সেইটো দীৰ্ঘদিনীয়া বুলি ক'ব পাৰি আৰু। আপোনাৰ দীৰ্ঘদিনীয়া মানে আপোনাৰ কেতিয়াৰ পৰা, মানে আপোনাৰ মানে যোৱা বছৰ একচুৱেলি অলমষ্ট বুকিং কৰা নাছিলোঁ, অলমষ্ট মানে বুকিঙে বুলি ক'ব পাৰি, কাৰণ যোৱা বছৰ পূজাৰ আগতে ল'ম বুলি ভাবিছিলোঁ, কিন্তু সেইটো সময়ত অলপ মানে বাজেটৰ প্ৰব্লেম হ'ল আৰু সেইকাৰণে ল'ব নোৱাৰিলোঁ। তো সেইটো তেনেকৈ গুচি গ'ল। তো লওঁকে থাকি 1 বছৰ হৈ গ'ল আৰু। তাৰপিছত মানে এটা এইবাৰো পূজা আহি আছে, তো চালোঁ মাজে সময়ে একদম খুব ডিছকাউণ্ট চলি আছে, তো ভাবিলোঁ এইবাৰ আৰু মানে ল'ব লাগিব আৰু। তো সেইকাৰণে এইবাৰ বুকিং কৰিলোঁ আৰু ভালো হৈছে যে যোৱা বছৰ লোৱা নাই। সেইটো সময়ত তাৰমানে একদম মানে প্ৰাইচটোত কোনো ডিছকাউণ্ট চলা নাছিলে, একদম হাই মানে প্ৰাইচ দিব লগা হৈছিলে। তেতিয়া মানে কোনো ডিছকাউণ্ট নতুন ওলাইছিল নেক্সন, তো তেতিয়া মানে কোনো ডিছকাউণ্ট চলা নাছিল। তো এতিয়া এই বছৰ তাৰমানে খুব ডিছকাউণ্ট চলি আছে এতিয়া। তো সেইটো এটা কথা মানে হয়। আৰু আপোনাৰ গাড়ী লোৱাৰ যিটো সপোন, সেই সপোনটো আপোনাৰ কেতিয়াৰ পৰা আছিল? ছাত্ৰ জীৱনৰ পৰাই নে একেবাৰে সৰু কালচোৱাৰ পৰাই? নহয়, মানে এনেকৈ সৰুৰ পৰাতো নাছিলে, কাৰণ মই যিহেতু আমাৰ যদি ফেমিলি যদি চাওঁ, খুব মানে নৰ্মেল ক্লাছ আৰু, যিটো নেকি মই যেতিয়ালৈকে পঢ়া শুনা কৰি আছিলোঁ, ফাইনেন্সিয়েলি অলপমান ষ্ট্ৰাগল কৰিব লগা হৈছে। তো তেতিয়া গাড়ী লোৱাৰ কোনো সপোন নাছিল। তো সপোন যেতিয়া মানে অলপ সপোন দেখিবলৈ ষ্টাৰ্ট কৰিলোঁ, যেতিয়া মানে যে ভাবিলোঁ যে হয় মোৰ চাকৰি হ'ব, পঢ়া শুনা শেষ কৰিবলৈ চাকৰি হ'ব, চাকৰি হ'লে গাড়ীখন এখন ল'ম আৰু ঘৰ এখন বনাম আৰু সেই গাড়ীতে মা দেউতাক ফুৰাম য'তে ত'তে, মানে দূৰ দূৰণিলৈ। তো এটা খুব মানে ভাল এটা সপোন আছিলে আৰু খুব মানে সৰু কালৰ বুলি ক'ব নোৱাৰি। তো সেইটোৱে। এতিয়া আপোনাৰ গাড়ীখন হয়তো আজি ৰাতি 7-8 বজাত পাবহি। গতিকে আপোনাৰ সেই নেক্সনৰ যিটো আপোনাৰ অনৰোড, যিটো আপুনি মানে যিটো মডেল বুক কৰিছে, তাৰে অনৰোড কিমান পৰিব কৈছে? সেইটো একচুৱেলি ইয়াত তাৰমানে এতিয়া তাৰ যদি অনৰোড যদি চাওঁ, এইটো 13 ফেয়াৰলেছ মডেল হয়। ফেয়াৰলেছ মডেলত 13.83 মান আছে লিখাটো প্ৰাইচ লিষ্টত। এইটোৰ ডিছকাউণ্ট দিব বুলি কৈছে। এতিয়া কিমান ডিছকাউণ্ট দিয়ে একজেক্টলি যেতিয়া প্ৰাইচ লিষ্টটো মাৰিব তেতিয়াহে আৰু গম পোৱা যায়। অলমষ্ট 13-20-30 মানলৈকে আহি যাব লাগে। আৰু আপোনাৰ যিহেতু পূজা আহি আছে, পূজাৰ আগত যিহেতু অফাৰবোৰ চলি থাকে, ইয়াৰে অফাৰ চলি আছে নেকি? হয়, মানে টাটাৰ যিখিনি গাড়ীত আছে, গাড়ীবিলাকত অফাৰবিলাক চলি আছে আৰু সেই অফাৰৰ সুযোগ লৈয়ে ময়ো মানে বুকিং কৰিছিলোঁ। আৰু আপোনালোকে যিখিনি দৰ্শকে চাই আছে যে গাড়ী ল'ম বুলি ভাবিছে, তো এইটো এটা সময় বুলি ক'ব পাৰি, কাৰণ সেই পূজাৰ সময়ত খুব এটা গাড়ী ডিলাৰ্ছবিলাকে বা কোম্পানীয়ে গাড়ীৰ ওপৰত মানে ডিছকাউণ্ট দিয়ে, অফাৰ দিয়ে। তো গতিকে আপোনালোকে যদি ইচ্ছা কৰে তো ল'ব পাৰে আৰু। হয়।